পাকিস্তানক সমৰ্থন কৰি 40 জনকৈ লোক আটক হ'ল। গৌৰৱ গগৈ কোনো ভগৱান নহয়, এই কথা আমাৰ নহয়, এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণক লৈ এতিয়া সৰব হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। প্ৰতিখন মেলে মিটিঙে দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈক আক্ৰমণ কৰা, আৰু দেওবাৰেও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকী গৌৰৱ গগৈৰ প্ৰসংগত সৰব হৈ পৰা পুনৰবাৰ দেখিবলৈ পোৱা গ'ল। ইপিনে গৌৰৱ গগৈৰ প্ৰসংগ সৰব হৈ পৰাক লৈ পিছ পৰি ৰোৱা নাই কংগ্ৰেছেও আক্ৰমণাত্মক হৈ পৰিছে, আৰু কংগ্ৰেছে এইবাৰ উভতি ধৰিছে। গৌৰৱ গগৈৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য প্ৰকাশ কৰিছে তাক লৈ এতিয়া ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে। গতিকে এই দুই নেতাৰ বাকযুদ্ধ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক মহলত। চাওঁ হওক হিমন্ত বিশ্ব শৰ্মাই দেওবাৰৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কি কৈছিল, আৰু তাৰ বিপৰীতে ভূপেন কুমাৰ বৰাই কেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে চাওঁ হওক। ফটোৰ কথা কৈ লাভ নাই, নিজেই ফটো লগোৱাই দিয়ে, নিজেই ফটোশ্বপ কৰে, সেইবিলাক ধেমালি কৰিতো লাভ নাই। আমিতো ইয়াত লৰা ধেমালি কৰা নাই। পাকিস্তানৰ সপক্ষে কথা কওঁতে যদি 40 জন মানুহক এৰেষ্ট কৰিব পাৰোঁ, আমি পাকিস্তানত যোৱাৰ অপৰাধত গৌৰৱ গগৈৰ ওপৰতো আমি একশ্যন ল'ব পাৰোঁ। গৌৰৱ গগৈ ভগৱান নহয়, গতিকে গৌৰৱ গগৈ উত্তৰ দিব লাগিব। পাকিস্তানত গৈছে নাই, ল'ৰা ছোৱালীক সুধি নাগৰিকত্ব পৰিৱৰ্তন কৰিছিল নে নিজে নিজে কৰিছিল, তেওঁৰ পৰিবাৰে 19 বাৰ কিয় ভাৰত পাকিস্তান অহা যোৱা কৰিছিল, আৰু উত্তৰ দিব নোৱাৰিলে উত্তৰ কেনেকে আকুৰি গাজুৰি উত্তৰ ল'ব লাগে হিমন্ত বিশ্ব শৰ্মাই জানে। গতিকে গৌৰৱ গগৈ মোৰ কাৰণে ভগৱান নহয়। যোন অপৰাধী পাকিস্তানত যোৱাটো মোৰ দৃষ্টিত অপৰাধী। পাকিস্তানততো কাজিৰঙা নাই, পাকিস্তানততো মানস নাই, পাকিস্তানততো ওৰাং নাই। কাৰ ঘৰত গৈছিল পাকিস্তানত? গতিকে আমাক জনাবই লাগিব, আৰু পুলুং পালাং কথা কৈ লাভ নাই। কেনেকে আজুৰি উত্তৰ ল'ব লাগে অসম চৰকাৰ, অসমৰ SIT আৰু হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমৰ পৰাই এটা মাইণ্ড গেম অসমৰ মানুহৰ সৈতে খেলি আহিছে খুব পৰিকল্পিতভাৱে। এতিয়া পঞ্চায়ত নিৰ্বাচনত মানুহে শুনিব বিচাৰিছে মূল্য বৃদ্ধিৰ কথা, নিবনুৱা সমস্যাৰ কথা, বানপানী গৰাখহনীয়াৰ কথা, আমাৰ বসুন্ধৰা 1 আৰু 2 মাৰি ফলৰ মানুহে কিমান পতা পালে, এই যিবিলাক মানুহৰ মৌলিক সমস্যা, স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি, এই কথাবিলাক তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰী এটা ইছ্যু লাগে। সেই ইছ্যুটো হৈছে গৌৰৱ গগৈ আৰু কলা পতাকা। কেনেকে গোটেই ইলেকশ্যনটো সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি পেলাই মূল সমস্যাবিলাকৰ পৰা মানুহৰ মনোযোগটো আঁতৰাই পেলাই এটা অদৰকাৰী বিষয়ত মানুহখিনিক ধ্যানটো ৰাখিব পাৰে, তাৰ কাৰণে তেওঁ পৰিকল্পিতভাৱে এতিয়া অসমৰ ৰাইজে ক'ৰবাত গৌৰৱ গগৈ কলকা দেখাইছে নেকি? বিজেপি কৰ্মীবিলাকে দেখাইছে, কোনোবা জাতীয় সংগঠনে, কোনোবা ছাত্ৰ সন্থাই, কোনোবা সামাজিক অনুষ্ঠানে ক'ৰবাত গৌৰৱ গগৈৰ কথা, বিজেপি ৰাজেন গোহাঁই গৌৰৱ গগৈৰ কথা ভালকৈ কৈ আছে। অকল হিমন্ত বিশ্বৰ চালা চামুণ্ডাকেইটাহে দেখুৱাই আছে। ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাই SIT দিছে, মই ক'বলৈ মানা কৰিছোঁ গৌৰৱ গগৈ কিয় ক'ব লাগে? যদি গৌৰৱ গগৈয়ে ক'ব লাগে, গৌৰৱ গগৈয়ে যদি প্ৰশ্ন উত্তৰ দিব লাগে, হিমন্ত বিশ্বৰ SIT কিয়? মই চিএমক চেলেঞ্জ কৰিছোঁ, দিছ ইজ ৰেছপনচিবিলিটি অফ দ্য SIT। নাই, তদন্ত কৰি ৰিপৰ্ট দিয়ক। তেওঁ কোনে হাত বৈ বান্ধি ৰাখিছে? একো কৰিব নোৱাৰে। গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে। কংগ্ৰেছ ইমান দুৰ্বল দল নহয়।